সো ফাৰ্ষ্টত মই সকলোকে প্ৰথম কথা সকলোকে শুভেচ্ছা জনাইছো কাৰণ তোমালোকে সকলোৱে এপিএসসি সিসি এক্সামটো দিবলৈ গৈ আছা যাৰ কাৰণে তোমালোকে আজি আমাৰ ওচৰত আহিছা হয়নে ওকে ফাৰ্ষ্টত মই সুধিব বিচাৰিছো আপোনালোকৰ মাজৰ পৰা কোনে কোনে আগতে এপিএসসি সিসি দিছে আগতে কোনোবাই দিছে দিয়া সকলে কওকচোন আপোনালোকে কিমানে দিছে আগত এপিএসসি সিসি আগতে কিমানে দিছে এপিএসসি সিসি কোনো দিয়া নাই সুস্মিতা জিয়াউল সুমন্ত কোন কোন আছে ত্ৰিদীপ আছে আকাংক্ষা আছে আগতে দিছানে এপিএসসি সিসি সো এপিএসসি যদি কোনোবাই দিয়া নাই এইখিনিতে কৈ দিব বিচাৰিছো এপিএসসি যেটো সিসি এক্সাম এই এক্সামটো তোমালোকৰ প্ৰত্যেক বছৰে হয় সাধাৰণতে আগতে অলপ এই এক্সামটো হ'বৰ কাৰণে প্ৰায় 2টা বছৰ লাগিছিল ঠিক আছে কি তাৰ পিছত লাহেকে এটো ফাৰ্স্ট হ'ল তাৰ পাছৰ পৰা এটা প্ৰত্যেক বছৰে হৈ আছে সো এই বছৰ তোমালোকৰ নোটিফিকেশন ওলাব সো নোটিফিকেশন ওলোৱাৰ পাছত এক্সাম হ'ব হয়নে সো এটো এটা প্ৰায় এক বছৰ এটা দীঘলীয়া যাত্ৰা ঠিক আছে এক বছৰ এটা দীঘলীয়া যাত্ৰা এই এক্সামটো দিয়াৰ আগত প্ৰথম কথা তোমালোকে নিজেই প্ৰিপেয়াৰ হ'ব লাগিব যে মেন্টালি প্ৰিপেয়াৰ হ'ব লাগিব কাৰণ এটা বছৰ এটা যাত্ৰা তোমালোকে কৰিবলৈ গৈ আছে ঠিক আছে প্ৰথমতে তোমালোকৰ প্ৰিলিমছ হ'ব প্ৰিলিমছৰ ৰিজাল্টটো প্ৰায় এক মাহ মানৰ ভিতৰত দিব তাৰ পাছত তোমালোকে মাজত প্ৰায় 2 মাহ মান পাবা তাৰ পাছত তোমালোকৰ আকৌ মেইনছ হ'ব ঠিক আছে সো মেইনছৰ পাছত প্ৰায় 3-4 মাহ মান লাগিব তাৰ পাছত মেইনছৰ 3-4 মাহৰ পাছত মেইনছৰ ৰিজাল্ট ওলাব তাৰ পাছত তোমালোকৰ ইন্টাৰভিউ কাৰণে মাতিব সো ইন্টাৰভিউ ক্লিয়াৰ কৰা ইন্টাৰভিউ দিয়া প্ৰায় 20 দিন মানৰ পিছত তোমালোকৰ ফাইনেল ৰিজাল্ট ওলাব ঠিক আছে এক বছৰ কষ্ট হয় কিন্তু যিদিনাখন তোমালোকে যদি এই এক বছৰ যদি কষ্ট কৰিবলৈ যদি ৰেডি আছা ঠিক আছে এই এক বছৰ যদি কষ্ট কৰিবলৈ ৰেডি আছা তেতিয়া হলে এক বছৰ পাছত কিন্তু তোমালোকৰ যেটো ৰিজাল্ট হ'ব সেই ৰিজাল্টৰ সন্মুখত এই এক বছৰ কষ্টখিনি কিন্তু একো নহয় ঠিক আছে সো এন্ড মই ক'ব বিচাৰিছো তোমালোকৰ যি সকলে আমাৰ লগত জড়িত হম বুলি ভাবিছা মই সকলোকে কৈ দিছো তোমালোকে যদি জড়িত হম বুলি ভাবিছা তেতিয়া হলে তোমালোকে নিজক প্ৰথমতে প্ৰশ্ন সোধা যে তোমালোকে এই এক্সামটোক লৈ তোমালোকে কেনেকৈ চিন্তা কৰা ঠিক আছে এই এক্সামটোক লৈ তোমালোকৰ সপোন কি হয় তোমালোকে হসাকৈ এজন সিভিল সার্ভেন্ট হ'ব বিচাৰা নে নিবিচাৰা সেই প্ৰশ্নবিলাক প্ৰথমতে তোমালোকে নিজক কৰা যদি তোমালোকৰ মনৰ পৰা কৈছে যে তোমালোক সিভিল সার্ভেন্ট তোমালোকৰ মনৰ পৰা কৈছে যে তোমালোকে হ'ব বিচাৰা এক বছৰ তোমালোকে কষ্ট কৰিবলৈ প্ৰস্তুত আছা তেতিয়া হলে মই ক'ব বিচাৰো তোমালোক সকলোকে আমাৰ ওচৰত আমি একেলগে এটা বছৰ কষ্ট কৰিবলৈ ঠিক আছে ওকে এন্ড আমাৰ ইয়াৰ যেটো কোর্স হয় আমাৰ যেটো আসাম সেন্ট্রিক কোর্স হয় ঠিক আছে এইখিনতে কৈ দিছো যে আমি ইয়াত অনলি প্ৰিলিমছ ৰিলেটেড যেটো আসাম সেন্ট্রিক কোর্স সেই কোর্সটোহে আমি দিবলৈ গৈ আছো ঠিক আছে এতিয়া তোমালোকে ওকে এইখিনতে এটা হেৰি এটা আছে ওকে ত্ৰিদীপ কিবা ক'বলগীয়া আছে কোৱা ত্ৰিদীপ কিবা সুধিবলগীয়া আছে ত্ৰিদীপ কিবা সুধিবা ওকে সো একো সুধিবলগীয়া নাই চাগে ভুলতে ক্লিক হ'ল ওকে ওকে ঠিক আছে বহুত প্ৰশ্ন থাকিব পাৰে যে আমি এপিএসসি প্ৰিলিমছৰ গোটেই কোৰ্সটো আমি লৈ আছো নেকি না আমি ইয়াত দুটা কোর্স এপিএসসি কাৰণে আমি দুটা কোর্স দি আছো বৰ্তমান সময়ত এটাটো হৈছে আমাৰ এপিএসসি যেটো তোমালোকে নিশ্চয় গম পোৱা সি সেটৰ পেপাৰখনৰ কাৰণে আমি এটা কোর্স চলি আছে এন্ড আৰু এটা কোর্স আমাৰ চলি আছে এপিএসসি প্ৰিলিমছ আসাম সাইন এইটো সম্পূৰ্ণৰূপে আমাৰ এপিএসসি সিসি আসাম সেন্ট্রিক যেটো প্ৰিলিমছ ৰিলেটেড হয় সেই কোর্সটো হে এইটো হয় ঠিক আছে সো আগতে সকলোকে কৈ দিছো যাতে পাছত কোনো খেলিমেলি নহয় ইয়াত অনলি আমি আসাম ৰিলেটেড ডিসকাস কৰিম যেটো প্ৰিলিমছত আহে এন্ড প্ৰিলিমছত আসাম ৰিলেটেড এমসিকিউ তোমালোকৰ প্ৰায় 33 to 40 ভিতৰত এমসিকিউ আহে আৰু তোমালোকে প্ৰিলিমছ ক্লিয়াৰ কৰিবলৈ লাগে কিমান তোমালোকে যদি সোৱা 50টা 50টা যদি কাৰেক্ট কৰিব পাৰা ঠিক আছে 50টা যদি কাৰেক্ট কৰিব পাৰা তেতিয়া হলে তোমালোকে প্ৰিলিমছ টো ওলাই আছে এন্ড সিসেটটো তোমালোকৰ ক্লিয়াৰ কৰিবলৈ সিসেটটো 33% তোমালোকক লাগিব হয়নে 33% সিসেট তোমালোকে পাবই লাগিব তেতিয়াহে তোমালোকৰ এখন কপি চেক হ'ব নহলে এখন কপি চেকই নহয় ঠিক আছে জিএস পেপাৰ 1 খন চেক নহব যদি তুমি জিএস পেপাৰ 2 33% লব নোৱাৰা
ঠিক আছে সো এইখিনি সিসেটৰ কথা তোমালোকক সিসেটৰ ক্লাছত সাৰতে বুজাব যেহেতু আমি ইয়াত এপিএসসি সিসি আসাম সেন্ট্রিক যেটো প্ৰিলিমছত যত আমাৰ 33 পৰা 40 কোৱেশ্চন আহে ঠিক আছে এই কোৱেশ্চন খিনি যদি আমি যদি পুৰা গুটেই কোৱেশ্চন কেইটা যদি আমি কাৰেক্ট কৰিব পাৰো তেতিয়া হলে বাকি আমাক কিমানটা লাগিলে বাকি আৰু 10টা বা 15টা কোৱেশ্চন যদি আমি আৰু এক্সট্ৰা যদি সুই দিব পাৰো তেতিয়া হলে আমি এপিএসসি প্ৰিলিমছ টো আমাৰ ক্লিয়াৰ হৈ যাব ঠিক আছে বৰ্তমান আমি আমাৰ টাৰ্গেট এপিএসসি প্ৰিলিমছ ঠিক আছে যেহেতু তোমালোক আমাৰ ওচৰত আহিছা ঠিক আছে সো এপিএসসি প্ৰিলিমছৰ যেটো আসাম সেন্ট্রিক কোৰ্সটো আমি চাম ওকে ঠিক আছে এন্ড সকলোকে কব বিচাৰিছো যে আমি এই কোৰ্সটো আৰম্ভ হোৱাৰ লগে লগে আমি এটা যাত্ৰা তোলাম যাত্ৰাটো হ'ব হদিয়াৰ পৰা ধুবুৰীলৈকে এটা দীঘলীয়া যাত্ৰা এইটো যাত্ৰা কোনো আমি বেলেগ যাত্ৰা নহয় এইটো হ'ব এটা জ্ঞানৰ যাত্ৰা হদিয়াৰ পৰা আৰম্ভ কৰি ধুবুৰীলৈকে আমাৰ এটা যাত্ৰা হ'ব এই যাত্ৰাটোত আমি অসমৰ প্ৰত্যেকটো বস্তুৰ বিষয়ে আমি জানিব লাগিব গুটেই অসমখনক আমি শিকিব লাগিব অসমৰ ইতিহাস কি আছিল আমি জানিব লাগিব আমি যদি চাও আমাৰ অসমৰ ইতিহাস আমাৰ যেটো এনসিয়েন্ট টাইমত যদি আমি যদি চাও মহিৰংগ দানৱ সো মহিৰংগ দানৱৰ পৰা আৰম্ভ কৰি আমি সকলোৱে জানো মহিৰংগ দানৱৰ কথা শুনিছো ঠিক আছে তাৰ পাছত আমাৰ বৰ্মন ডাইনেষ্টি কেনেকৈ আহিলে তাৰ পাছত আমাৰ সালস্তম্ভ ডাইনেষ্টি কেনেকৈ আহিলে ঠিক আছে তাৰ পাছত পাল ডাইনেষ্টি কেনেকৈ আহিলে সো এনেকৈ আমি গুটেই অসমৰ ইতিহাসখনৰ বিষয়ে আমি জানিব লাগিব তাৰ পাছত তেনেকৈ গৈ একেবাৰে হেকত আমি আমাৰ যেটো আধুনিক অসমৰ যেটো ইতিহাস আছে এই ইতিহাসও আমি জানিব লাগিব আমি অসমৰ ৰাজনীতিৰ বিষয়ে জানিব লাগিব আমি অসমৰ প্ৰত্যেকটো স্থানৰ বিষয়ে জানিব লাগিব প্ৰত্যেকটো প্লেসৰ বিষয়ে আমি জানিব লাগিব অৰ্থাৎ মই কৈছিলো যে হদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ যেটো যাত্ৰা হ'ব সেই যাত্ৰাটোত আপোনালোক সকলো আমাৰ সহযোগী হ'ব লাগিব এইটো এটা জ্ঞানৰ যাত্ৰা ঠিক আছে ইয়াত আমি প্ৰত্যেকটো বস্তু হদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ যেটো জ্ঞানৰ এটা যাত্ৰা হ'ব সেই যাত্ৰাটোত আমি যিমান বিলাক গুৰুত্বপূৰ্ণ স্থান য'ত আমাৰ কালচাৰেল এন্ড হিষ্টৰিকেল কিবা ইম্পৰ্টেন্স আছে প্ৰত্যেকটো স্থানৰ বিষয়ে আমি চাই আমি গৈ থাকিব লাগিব ধুবুৰীলৈকে হদিয়াৰ পৰা ঠিক আছে ওকে সো আজিৰ যেটো ক্লাস আজিৰ ক্লাসটোত এটো যেটো এটা মক ক্লাস হয় ঠিক আছে সো ইয়াত ডাইৰেক্ট আমি কোৰ্সটোত আমি এতিয়ালৈকে নুহুমাম ঠিক আছে কোৰ্সটো আমি লাহেকে এসপ্তাহ মানৰ পাছত আমি কোৰ্সত হুমাম সো আজিৰ ক্লাসটোত আমি ওভাৰঅল আমি কি ডিসকাস কৰিম এন্ড এমসিকিউ অলপ লৈ আইছো লাষ্ট ইয়াৰ যেহেতু আমি আসাম সেন্ট্রিক কোর্স হয় গটিকে লাষ্ট ইয়াৰ যেটো এপিএসসি প্ৰিলিমছ আছিল তাত অহা 15টা এমসিকিউ আজি আমি ডিসকাস কৰিম ঠিক আছে ওকে প্ৰথম কথা আমি যেতিয়া আসাম সেন্ট্রিক কোর্সটো আমি ডিসকাস কৰিম আলোচনা কৰিম এটো কোর্সটো কিন্তু বহুতেই বেছি গুৰুত্বপূৰ্ণ এটো এনেকুৱা নহয় এটো কেৱল তোমালোকৰ এতিয়া লাভবান হ'ব তোমালোকে যেতিয়া মেইনছ দিবা মেইনছত এখন পেপাৰ আছে যিখন অনলি আসাম ৰিলেটেড কোৱেশ্চনছ আছে অকল অসমৰ পৰা কোৱেশ্চনছ আহিব হেই এখন পেপাৰ 5 নম্বৰ পেপাৰ ঠিক আছে সো এইখিনি বস্তু আমি ক্লিয়াৰ কৰিব লাগিব ঠিক আছে সো এখন পেপাৰটো আমাৰ অসমৰ ওপৰতে আহিব ঠিক আছে অসমৰ ওপৰত এইখিনিটো আমি জানিবই লাগিব ওকে ঠিক আছে ওকে সো আমি ইয়াত কি ডিসকাস কৰিম প্ৰথম কথাটো আমি আসাম হিষ্ট্ৰী জানিবই লাগিব অসমৰ আৰ্ট এন্ড কালচাৰ আমি পঢ়িব লাগিব তোমালোকে ভালদৰে কি পঢ়িব লাগিব আমি পঢ়িম কি আমাৰ যেটো কোৰ্স তোমালোকে যেটো কোৰ্স লবা পঢ়িবা সেই কোৰ্সটোৰ বিষয়ে তোমালোকে নিজে জনাটো বহুত বেছি প্ৰয়োজন তোমালোকে ভালদৰে পঢ়াচোন তোমালোকে কি পঢ়িব লাগিব আমাৰ এই আসাম সেন্ট্রিক কোৰ্সটোৰ ভিতৰত আৰু তোমালোকে ইয়াত কি বস্তু পাবা প্ৰথমতে যদি তুমি যদি চোৱা ইতিহাস সম্পূৰ্ণ অসমৰ ইতিহাসৰ বিষয়ে আমাৰ ইয়াত আলোচনা কৰা হ'ব সম্পূৰ্ণ অসমৰ ইতিহাস এনসিয়েন্ট medieval and modern ঠিক আছে তিনিটা পৰ্যায়ত আমি ডিসকাস কৰিম নেক্সট আহিলে আমাৰ আসাম আৰ্ট এন্ড কালচাৰ নিশ্চয় গম পাইছা আমাৰ কলা সংস্কৃতিৰ বিষয়ে আমি প্ৰত্যেকটো বস্তু একদম ডিটেইলছত ডিসকাস কৰিব কাৰণ এটো এপিএসসি হয় ঠিক আছে এপিএসসি উপৰে একো কোৱেশ্চনছ নাহে আমি ডিটেইলছত ডিসকাস কৰিব লাগিব আৰ্ট এন্ড কালচাৰ আমি সম্পূৰ্ণৰূপে ডিটেইলছত আমি ডিসকাস কৰিব লাগিব যৰ পৰা আমাৰ সুবিধা হোৱাৰ চান্স আছে
আমি এনেকে পঢ়িব লাগিব যাতে আমি কোৱেশ্চনছ দেখা লগে লগে আমি আনসাৰ কৰিব পাৰো কাৰণ ইয়াত তোমালোকৰ স্টেটমেন্ট বেস কোৱেশ্চন আহিব স্টেটমেন্ট বেস কোৱেশ্চনত কিন্তু কাৰেক্ট কৰাটো বৰ এটা সহজ নহয় যাৰ কাৰণে আমি সকলোৱে দেখো যে এপিএসসি প্ৰিলিমছৰ কাট অফ বহুত বেছি না যায় ঠিক আছে 50টা 100 ভিতৰত 50টা কাৰেক্ট কৰিব পাইছা মানে তুমি প্ৰিলিমছ ক্লিয়াৰ কৰি আছা ঠিক আছে সো স্টেটমেন্ট বেস কোৱেশ্চনত বেছি হেৰি কৰি লাভ নাই ঠিক আছে সো নেক্সট আহিলা আসাম জিও আমি ডিসকাস কৰিব লাগিব যেটো তোমালোকক পূৰ্বামে পঢ়ুৱাব আসাম হিষ্ট্ৰীটো তোমালোকক ভাস্কৰ চাই পঢ়ুৱাব নেক্সট আহিলা আসাম পলিটি অসমৰ ৰাজনীতি কেতিয়াৰ পৰা আৰম্ভ হৈছে আমি যদি চাও অসমৰ ৰাজনীতি বুলি ক'লে আমি ইয়াত 1935 চনৰ পৰা পঢ়িব লাগিব 1935 ৰ পৰা আমি অসমৰ ৰাজনীতিৰ বিষয়ে পঢ়িব লাগিব ঠিক আছে সো আজি পৰ্যন্ত আমি পঢ়িব লাগিব নেক্সট আহিলা আমাৰ আসামিজ লিটাৰেচাৰ বা অসমীয়া সাহিত্য সকলোৱে ওপৰে ওপৰে পঢ়ি যায় কিন্তু কোনো ডিটেইলছত ইমান নপঢ়ে কিন্তু আমি কৈছো যে অসমীয়া যেটো সাহিত্য এই সাহিত্যক আমি ভালদৰে পঢ়িব লাগিব আমাৰ যোনখিনি সজ্জাপদৰ বিষয়ে তোমালোকে শুনিছানে আমাৰ অসমীয়া সাহিত্যৰ উৎপত্তি কৰ পৰা হৈছে গম পোৱা নে সজ্জাপদৰ নাম শুনিছা তোমালোকে সজ্জাপদ মন্ত্ৰ ঠিক আছে মন্ত্ৰ শুনিছা মন্ত্ৰ আজি তাৰিখত আছে আমাৰ বিভিন্ন ধৰণৰ মন্ত্ৰ বিলাক যে থাকে মন্ত্ৰ বিলাক সকলে যিকোনো মন্ত্ৰ সেই মন্ত্ৰ বিলাকৰ আৰম্ভণি কেনেকৈ হৈছিল ঠিক আছে ডাকৰ বচন কেনেকৈ আৰম্ভণি হৈছিল সো ডাকৰ বচন মন্ত্ৰ এইবিলাক আমাৰ এনচিয়েন্ট যেটো আমাৰ আসামিজ লিটাৰেচাৰ এটা পাৰ্ট আছিল ডাকৰ বচন মন্ত্ৰ এন্ড আমি যেতিয়া অসমীয়া সাহিত্য পঢ়িম আমি অসমীয়া সাহিত্য সদায় আমি স্টাৰ্ট কৰিব লাগিব আমাৰ সজ্জাপদ নপঢ়াকে আমি অসমীয়া সাহিত্য আমি ডিসকাস কৰি লাভ নাই আমি অসমীয়া সাহিত্যক আমি তিনটা ভাগত ভাগ কৰিব পাৰো এটাটো হৈছে আমাৰ এনচিয়েন্ট আসামিজ লিটাৰেচাৰ নেক্সট হৈছে আমাৰ মিডিয়েভেল আসামিজ লিটাৰেচাৰ এন্ড নেক্সট হৈছে আমাৰ মডাৰ্ন আসামিজ লিটাৰেচাৰ সো তিনিটা ভাগত আমি বিভক্ত কৰি আমি গোটেই অসমীয়া সাহিত্যটো পঢ়িব লাগিব নেক্সট আসাম এনভাইৰনমেন্ট এন্ড ইকোলজি যেটো তোমালোকক পূৰ্বামে পঢ়ুৱাব ঠিক আছে আসাম ইন্টাৰনেল সিকিউৰিটি সো আমাৰ ইন্টাৰনেল সিকিউৰিটি যিবিলাক পলিচিজ বিলাক আহি থাকে নতুন নতুন পলিচিজ বিলাক ঠিক আছে আমাৰ যেটো আজি তাৰিখত যদি আমি যদি চাও আমাৰ যেটো ইন্টাৰনেল যেটো আমাৰ ইনসার্জেন্সি যিবিলাক গ্ৰুপ আছে ঠিক আছে ইন্টাৰনেল যিবিলাক ইনসার্জেন্সি গ্ৰুপ আছে ইনসার্জেন্সি গ্ৰুপ বিলাকৰ লগত কেনেকৈ মুকাবিলা কৰিব লাগে তাৰ কাৰণে কিবা চৰকাৰে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বিষয়ে আমি ইয়াত ডিসকাস কৰিব লাগিব পাৰ্সনেলিটিজ অফ আসাম ইয়াৰ পৰা কোৱেশ্চন আহি থাকে আমি গুৰুত্বপূৰ্ণ যিসকল পাৰ্সনেলিটিজ আছে তেওঁলোক বিভিন্ন ধৰণৰ হ'ব পাৰে কোনোবা কলা সাহিত্যত বিশেষ অৱদান আগবঢ়োৱা ব্যক্তি হ'ব পাৰে কোনোবা স্পৰ্টছৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা ব্যক্তি হ'ব পাৰে কোনোবা ৰাজনীতিৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা কোনোবা সাহিত্যৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা ব্যক্তি হ'ব পাৰে সো এনেকুৱা যিসকল গুৰুত্বপূৰ্ণ ব্যক্তি আছে যাৰ আমাৰ অসমীয়া সমাজখনৰ প্ৰতি বহুত বিশেষ অৱদান আছে তেওঁলোকৰ বিষয়ে আমি এই পাৰ্সনেলিটিজ অফ আসামত পঢ়িব লাগিব নেক্সট আহিলে আমি ফাৰ্স্ট ইন আসামটো আমি পঢ়িবই লাগিব আমাৰ অসমৰ যিবিলাক প্ৰথম যিবিলাক আছে নেক্সট অসমৰ আমি স্পৰ্টছৰ বিষয়ে পঢ়িব লাগিব তাৰ পাছত আমি কাৰেন্ট এফেয়াৰ্সটো ডিসকাস কৰিম কাৰেন্ট এফেয়াৰ্স আমি ওভাৰঅল ডিসকাস কৰিম ঠিক আছে অকল অসম বুলি নহয় আমি ভাৰতবৰ্ষৰ ওভাৰঅল যেটো আমাৰ কাৰেন্ট এফেয়াৰ্স গুটেখিনি আমি কভাৰ কৰিম ঠিক আছে এন্ড এই গুটেখিনি বস্তু আমাৰ আসাম হিষ্ট্ৰী আসাম আৰ্ট এন্ড কালচাৰ আসাম জিও আসাম পলিটি সো বেলেগ পূৰ্বামে থাকিব ভাস্কৰ স্যাৰ থাকিব ময়ো থাকিম ঠিক আছে সো আমি সকলোৱে গুটেই কোৰ্সখিনি কভাৰ কৰিম এন্ড এই গুটেখিনি তোমালোকক কব বিচাৰিম এই তলৰ যেটো কাৰেন্ট এফেয়াৰ্স পাৰ্টটো দেখিছা ন আমিতো কৈছো অনলি আসামৰ পৰা তোমালোকৰ 33 টু 40 কোৱেশ্চন আহিব বাকি এই কাৰেন্ট এফেয়াৰ্স পাৰ্টটো তোমালোকৰ আহি যাব নহয় প্ৰায় 15 to 20 কোৱেশ্চন তো টোটাল কিমান হৈ যাব প্ৰায় 60 প্ৰায় 50% অফ প্লাস ঠিক আছে সেইখিনি বস্তু আমি আমাৰ এই ক্লাছত আমি ডিসকাস কৰিম হয় নে নহয় সো তোমালোকে যদি ইন্টাৰেস্টেড হয় তেতিয়া হলে তোমালোকে আমাৰ লগত জড়িত হ'ব পাৰা ঠিক আছে ওকে সো মই যেহেতু কৈছিলো আমি লাষ্ট ইয়াৰ অহা কিছুমান কোৱেশ্চনছ লৈ আইছো ওকে এই কোৱেশ্চনটো আমাৰ লাষ্ট ইয়াৰ আহিছিল সো এইফালে কেইখনমান কিতাপৰ নাম দিয়া আছে ঠিক আছে আৰু এইফালে কেইজনমান লেখকৰ নাম দিয়া আছে ফৰ এক্সাম্পল এইফালে প্ৰথমখন কিতাপ দিয়া আছে এ কম্প্ৰিহেনসিভ হিষ্টৰী অফ আসাম আৰু এইফালে দিয়া আছে অৰূপজ্যোতি শইকীয়া সো কোনখন এপিএসসি তোমালোকৰ কোৱেশ্চনছ বিলাক এনেকৈ আহিব তোমালোকে যদি কোনোবাই যদি লাষ্ট ইয়াৰ এপিএসসি কোৱেশ্চন পেপাৰ চোৱা নাই তেতিয়া হলে চাই লোৱা দেই
APSC question prelims questions বিলাক এনেকে আহিব তোমালোকক মিলাব দিব ডাইৰেক্ট question তোমালোকে নোপোৱা APSC ঠিক আছে ভুলতো নভাবিবা যে তোমালোকে ডাইৰেক্ট question পাবা বুলি ডাইৰেক্ট question নাহে APSC ওকে এনেকে question দিব এন্ড তোমালোকক কব বিচাৰিছো যে আমি আমাৰ যেটো কোর্স আছে এই কোর্সত আমি সদায় আমি কনসেপ্ট ক্লিয়ার কৰাৰ ওপৰত গুৰুত্ব দিও ঠিক আছে আমি প্ৰথমতে কনসেপ্টত যাম এন্ড লাষ্টত ফলে আমি এমসিকিউত যাম ঠিক আছে প্ৰথম কথা ডাইৰেক্ট যদি আমি এমসিকিউত যাও তোমালোকে একো বুজি নাপাবা আৰু ডাইৰেক্ট যদি আমি যদি কনসেপ্টত যাও তেতিয়া হলে তোমালোকে একো বুজি নাপাবা সো আমি প্ৰথমতে আমি চেষ্টা কৰিম আমি কনসেপ্ট ওয়াইজ যাবলৈ আৰু তাৰ পাছত আমি লৈ আহিম এমসিকিউ ওকে এন্ড আমাৰ ক্লাস বিলাক তোমালোকক কব বিচাৰিছো আমাৰ লাইভ ক্লাস হ'ব ঠিক আছে এনেদৰে লাইভ ক্লাস হ'ব আৰু লাইভ ক্লাসৰ লগতে আমাৰ তোমালোকে বুলে কেতিয়াবা ক্লাসটো কৰিবলৈ থাকি গল তোমালোকে কিবা কাৰণে তোমালোকে এদিন ক্লাস কৰিব নোৱাৰিলা তেতিয়া হলে এই যেটো আমাৰ ক্লাস এই ক্লাসটো তোমালোকে এপতে ৰেকৰ্ড হৈ যাব ঠিক আছে ৰেকৰ্ডেড ক্লাস তোমালোকে এপত পাই যাবা ঠিক আছে প্ৰত্যেকটো ক্লাসৰ পিডিএফ তোমালোকক দিয়া হ'ব এপতে পাই যাব প্ৰত্যেকটো ক্লাসৰ পিডিএফ প্ৰত্যেকটো নোটস তোমালোকে পিডিএফ হিচাপ ফৰ্মত তোমালোকে পাই যাবা ঠিক আছে লাইভ ক্লাস হ'ব ৰেকৰ্ডেড ক্লাস পাই যাবা লগতে পিডিএফ পাই যাবা টেষ্ট হ'ব ঠিক আছে টেষ্ট প্ৰেক্টিস কৰিব পাৰিবা সো ইমানখিনি বস্তু তোমালোকক সুবিধা আছে ওকে সো এতিয়া তোমালোকে মোক এই কোৱেশ্চনটো আনসাৰ কোৱা কি হ'ব পাৰে এই কোৱেশ্চনটো আনসাৰ কোৱা কি হ'ব পাৰে এই কম্প্ৰিহেনসিভ হিষ্টৰী অফ আসাম এই বুকখন কোনে লিখিছিলে বাৰু এই বুকখন কোনে লিখিছিলে কোৱাচোন সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব আমাৰ অপচন নম্বৰ ডি ডি কি আছে ডিত দিয়া আছে আমাৰ এই প্ৰথমখন গ্ৰন্থ এই কম্প্ৰিহেনসিভ হিষ্টৰী অফ আসাম এই গ্ৰন্থখন কোনে লিখিছিলে আমাৰ স্বৰ্ণলতা বৰুৱাই লিখিছিলে ঠিক আছে এটা জানিলে হ'ব ইয়াত তোমালোকে কেতিয়াবা এনেকুৱা নহয় যে তোমালোকে গুটেইখিনি জানিব লাগিব ফৰ এক্সাম্পল তোমালোকে বুলে গম পোৱা এই কম্প্ৰিহেনসিভ হিষ্টৰী অফ আসাম এই বুকখন তোমালোকে স্বৰ্ণলতা বৰুৱাই লিখিছে অকল এইখন জানা তোমালোকে গম পালা এটো কি হ'ব 4 সো তোমালোকে ডাইৰেক্ট সালা A4 কোড আছে A4 দুটাত আছে এটাটো হৈছে B এটা হৈছে আমাৰ D ঠিক আছে নেক্সট তোমালোকে সালা যে B21 আছে B21 আছে ওকে তেতিয়া হল নেক্সট তোমালোকে C and D জুৱাত C and D ভিতৰত তোমালোকে বুলে জানা বুলে যিকোনো এটা জানা বুলে দা আহোমস এ ৰিইমেজিন হিষ্টৰী এই যিখন বুক আছে এই বুকখন বুলে লিখিছে আমাৰ অৰূপ কুমাৰ দত্ত বুলি গম পোৱা এখন জাস্ট এই দুটা জানা তোমালোকে দুখন গ্ৰন্থৰ বিষয়ে জানা তেতিয়া হলে তোমালোকে ডাইৰেক্ট এই কোৱেশ্চনৰ আনসাৰটো কৰিব পাৰিবা হয়নে সি কি হ'ব সি ডাইৰেক্ট 2 এটো জানাই 4 সো এটাই আছে অপচন সো তেতিয়া হলে তোমালোকে এটো কাৰেক্ট হৈ যাব সো এনেকে আমি বহুতখিনি কোৱেশ্চন কাৰেক্ট কৰিব পাৰো ঠিক আছে ওকে এতিয়া কথাটো হল তোমালোকে ভাবিছা যে সাৰে তো কলে যে লাষ্ট ইয়াৰ অহা কোৱেশ্চন এটো ওকে এটো লাষ্ট ইয়াৰ কোৱেশ্চন আহিছিলে কোৱেশ্চনটো তোমালোকে যদি এপিএসসি ওয়েবসাইটত যোৱা তেতিয়া হলে কোৱেশ্চন পেপাৰখন পাই যাবা তাত তোমালোকে এখন ডাউনলোড কৰি চাবা ঠিক আছে ওকে তোমালোকে এতিয়া চাইছা চাগে এই বুক কেখনৰ নাম হয়তো বহুতে জানা হয়তো বহুতে নাজানা তোমালোকে ভাবিছা যে এই বুক বিলাকৰ নাম বিলাক আমি ক'ত পাম কেনেকৈ মনত ৰাখিম ইমান বিলাক গ্ৰন্থ কাৰণ সঁচা কথা লাষ্ট ইয়াৰ এইখন গ্ৰন্থৰ কথা আহিলে এইবাৰ এইখন গ্ৰন্থৰ কথা নাহি বেলেগ গ্ৰন্থৰ কথা সুধিব সো বাকি গ্ৰন্থ কেইখনৰ বিষয়ে আমি কেনেকৈ গম পাম তাৰ কাৰণে আমি কি কৰিব লাগিব তাৰ কাৰণে আমি ডিটেইলছত আমি আসামিজ লিটাৰেচাৰ ডিসকাস কৰিব লাগিব ডিটেইলছত আসামিজ লিটাৰেচাৰ আমি কেনেকৈ ডিসকাস কৰিম আমি গুটেই আমাৰ অসমীয়া সাহিত্যক আমি তিনটা ভাগত ভাগ কৰি দিম ঠিক আছে আমি গুটেই আমাৰ অসমীয়া সাহিত্যক আমি কেইটা ভাগত ভাগ কৰিলো ইয়াত তোমালোকে নিশ্চয় দেখিবলৈ পাইছা তিনটা ভাগত ভাগ কৰিলো প্ৰথমটো কি আছে প্ৰথমটো আছে আমাৰ এনচিয়েন্ট Assamese literature যেটো আমাৰ 950 পৰা 1300 AD লৈকে ওকে ancient Assamese literature আমি ডিসকাস কৰিলো নেক্সট আছে আমি medieval Assamese literature যত 1300 পৰা 1826 AD লৈকে ডিসকাস কৰিলো medieval Assamese literature আমি আকৌ তিনটা ভাগত ভাগ কৰিলো কি হয় pre-Sankari literature অৰ্থাৎ আমাৰ শংকৰদেৱ অহাৰ আগৰ যিখিনি সময় আছিল সেইখিনিক আমি কি বুলি কওঁ pre-Sankari literature বুলি ক'ব পাৰো
প্ৰাক শংকৰী সাহিত্য বুলি ক'ব পাৰো তাৰ পাছত আমাৰ আহিলে শংকৰদেৱৰ যেটো যুগ আছিল শংকৰী লিটাৰেচাৰ এন্ড নেক্সট আহিলে আমাৰ পোষ্ট শংকৰী লিটাৰেচাৰ ঠিক আছে সো এই মেডিয়েভেল আসামিজ লিটাৰেচাৰ আমি আকৌ তিনটা ভাগত ভাগ কৰিলো এন্ড তাৰ পাছত আহিলে আমাৰ মডাৰ্ন আসামিজ লিটাৰেচাৰ সো মডাৰ্ন আসামিজ লিটাৰেচাৰ আমি আকৌ চাৰিটা ভাগত ভাগ কৰিলো দেখিবলৈ পাইছা কি আছে আমাৰ মডাৰ্ন আসামিজ লিটাৰেচাৰ আমাৰ কি আছে প্ৰথমটো হৈছে আমাৰ মিশনাৰী লিটাৰেচাৰ আছে অৰ্থাৎ আমাৰ যিসকল বাপ্তিষ্ট যিসকল মিশনাৰী আমাৰ অসমলৈ আহিছিলে তেওঁলোকে আমাৰ অসমত সাহিত্যৰ বিকাশৰ কাৰণে তেওঁলোকে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল সেইখিনি বস্তু আমি জানিব লাগিব তাৰ পাছত আমি যদি চাও হেমচন্দ্ৰ গুণাভিৰাম বৰুৱাৰ যেটো এৰা হয় অৰ্থাৎ হেমচন্দ্ৰ গুণাভিৰাম বৰুৱাৰ যেটো এৰা এই এৰাটোক আমি এটা এন্ড তাৰ পিছত আহিলে আমাৰ ৰোমান্টিক এৰা বা বেজবৰুৱাৰ এৰা ঠিক আছে লক্ষ্মীনাথ বেজবৰুৱাৰ যেটো এৰা এটো আমাৰ 1890 পৰা 1940 লৈকে চলিছিল এন্ড তাৰ পিছত আহিলে আমাৰ 1948 পৰা বৰ্তমান সময়লৈকে সো ইয়াত আমি প্ৰত্যেকটো বস্তু ডিটেইলছত আমি ডিসকাস কৰিব লাগিব আমাৰ অসমীয়া সাহিত্য ঠিক আছে ইয়াত আমি অৰুণোদয়ৰ পৰা ষ্টাৰ্ট কৰি জোনাকি ঠিক আছে সকলো বিলাক ওকে এইখিনতে এটা কোৱেশ্চন ওকে নাই ঠিক আছে সো এনেকৈ আমি বিভক্ত কৰি আমি যেতিয়া কিবা এটা পঢ়িম তাৰ খতে আমি বিভক্ত কৰি ল'ব লাগিব আমি কেনেকৈ পঢ়িলে আমাৰ বেছি সুবিধা হ'ব ঠিক আছে সো হেইভাবে আমি এনেকৈ বিভক্ত কৰি লম এনচিয়েন্ট আসামিজ লিটাৰেচাৰ মেডিয়েভেল আসামিজ লিটাৰেচাৰ এন্ড মডাৰ্ন আসামিজ লিটাৰেচাৰ ঠিক আছে এন্ড তোমালোকৰ সুবিধা মতে আৰু হ'ব ঠিক আছে ওকে তোমালোকৰ পঢ়িবলৈ সুবিধা হ'ব তেতিয়া ওকে ঠিক আছে নেক্সট কোৱেশ্চনটো আহিলে ওকে এইটো কোৱেশ্চনো লাষ্ট ইয়াৰ আহিছিলে তোমালোকে যদি কোৱেশ্চনটো চোৱা ইয়াত কেইটামান লিষ্ট ওৱানত আমাৰ কিছুমান ওয়েটলেণ্ড আছে ওয়েটলেণ্ড বিলাক কি আছে প্ৰথমটো আছে আমাৰ উৰপাত বিল নেক্সট আছে আমাৰ সোন বিল নেক্সট আছে আমাৰ তামৰঙ্গা বিল এন্ড নেক্সট আছে আমাৰ নন্দিনী সোনাই বিল ঠিক আছে এইটো সাইডে আমাৰ আছে স্থান বিলাক যেনেকৈ বঙাইগাঁও গোৱালপাৰা মৰিগাঁও এন্ড কৰিমগঞ্জ ঠিক আছে সো ইয়াত কোৱা হৈছে কোনটো বিল কোনটো স্থানত অৱস্থিত ঠিক আছে সো উৰপাত বিল কোড আছে সোন বিল কোড আছে তামৰঙ্গা বিল কোড আছে নন্দিনী সোনাই বিল কোড আছে সো তোমালোকে কোনে জানা আনসাৰটো কোৱাচোন এটো লাষ্ট ইয়াৰ আহিছিল কোনে জানা কোৱা লাষ্ট ইয়াৰ কোৱেশ্চনটো আহি গৈছিল কোনে জানা ওকে জিয়াউলে কৈছে অপচন বি সৰি সুস্মিতাই কৈছে অপচন বি বাকি এ কৈ আছে ওকে ম্যাক্সিমামে এ কৈছে ওকে ইয়েস কারেক্ট আনসারটো কি হ'ব কারেক্ট আনসার হ'ব আমাৰ অপচন নম্বৰ এ কাৰণ আমি জানো উৰপাত বিল কোড আছে উৰপাত বিল আছে আমাৰ গোৱালপাৰাত আছে ঠিক আছে নেক্সট আমি যদি চাও সোন বিল কোড আছে সোন বিল আছে আমাৰ কৰিমগঞ্জত আছে নেক্সট আমি যদি চাও তামৰঙ্গা বিল কোড আছে তামৰঙ্গা বিল আছে আমাৰ বঙাইগাঁৱত আছে এন্ড তাৰ পিছত নন্দিনী সোনাই বিল আছে আমাৰ মৰিগাঁৱত আছে ঠিক আছে সো কারেক্ট আনসার কি হ'ব অপচন নম্বৰ এ সো মই যে অলপ আগত যে কৈছিলো তোমালোকক আমি হদিয়াৰ পৰা ধুবুৰীলৈকে যাব লাগিব ফুৰিব লাগিব আমি এটা যাত্ৰাত ওলাই যাম জ্ঞানৰ যাত্ৰা যত আমি আমাৰ ভূগোলক জানিব লাগিব আমাৰ ইতিহাসক জানিব লাগিব ঠিক আছে সো হেইটো কাৰণে যাব লাগিব কাৰণ এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক কৰিবলৈ হলে কাৰেক্ট কৰিবলৈ হলে আমি আমাৰ অসমখনক ভালদৰে চিনি পাব লাগিব অসমখনক যদি আমি ভালদৰে চিনি নাপাও তেতিয়া হলে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আমি কাৰেক্ট কৰিব নোৱাৰো ঠিক আছে তাৰ বাবে আমি কি কৰিব লাগিব সদায় আমি আমাৰ অসমখনক চিনি পাব লাগিব ঠিক আছে এতিয়া যদি আমি উৰপাত বিল কোড আছে গম নাপাও আমি যদি সোন বিল কোড আছে গম নাপাও তামৰঙ্গা বিল কোড আছে গম নাপাও নন্দিনী সোনাই বিল কোড আছে গম নাপাও তেতিয়া হলে আমি নিশ্চয় কৰিব নোৱাৰো সো তাৰ বাবে আমি কি কৰিব লাগিব আমাৰ হদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ যেটো যাত্ৰা হ'ব সেই যাত্ৰাটোত আমি যিমান বিলাক বিল আছে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ বিলৰ বিষয়ে আমি পঢ়িব লাগিব তাৰ লগতে আমাৰ যিমান বিলাক গুৰুত্বপূৰ্ণ নেশনাল পাৰ্ক আছে ওয়াইল্ড লাইফ সেঞ্চুৰী আছে বা অন্যান্য যিমান বিলাক আমাৰ গুৰুত্বপূৰ্ণ স্থান ঠিক আছে সো সেই স্থান বিলাকক আমি ভালদৰে অধ্যয়ন কৰিব লাগিব ঠিক আছে ওকে
Okay, next question to hoise, which of the following autonomous councils in Assam have been formed under the 6th schedule of the constitutions of India? So ইয়াত কৈছে যে আমাৰ তলত দিয়া কাউন্সিল সমূহৰ ভিতৰত কোন কেইখন কাউন্সিল আমাৰ ইন্ডিয়ান কনস্টিটিউশনৰ 6th schedule আন্ডাৰত গঠন কৰা হৈছে অপচনত দিয়া আছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল Karbi Anglong Autonomous Council, Dima Hasao Autonomous Council, and Rabha Hazong Autonomous Council. Etia kun keikon Autonomous Council ba Territorial Council amar 6th schedule underot gothon kora hoise. Ki hobo pare? Kwa? Kwa? আমি যদি চাও আমাৰ অসমত গুটে কেইখন আছে ঠিক আছে আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আছে কাৰ্বি আংলং অটোনমাস কাউন্সিল আছে ডিমা হাছাও অটোনমাস কাউন্সিল আছে এণ্ড ৰাভা হাজং অটোনমাস কাউন্সিল আছে কিন্তু ওকে কিন্তু প্ৰবলেম এটা যে আমাৰ ৰাভা হাজং যিখন অটোনমাস কাউন্সিল এই অটোনমাস কাউন্সিল খন কিন্তু বৰ্তমান সময়লৈকে 6 স্কিলৰ আন্ডাৰত ইয়াক recognize kora hua nai thik ase so 6th schedule underot recognize kora tinikhon autonomous council hoise Bodoland Territorial Council Karbi Anglong Autonomous Council and Dima Hasao Autonomous Council so Rabha Hazong to বৰ্তমান সময়লৈকেও আমাৰ 6th schedule underot recognize hua nai teluke dabi kori ase aru আমাৰ সৰকাৰ teluকৰ প্ৰতি সহাৰি জনাইছে যে telukoku 6th schedule underote recognize kora hobo ঠিক আছে so তেতিয়া হলে correct answer to কি হ'ব option number C 1 2 and 3 only so আমি জানো আমাৰ ইন্ডিয়ান কনস্টিটিউশনৰ টোটাল কিমানটা স্কেডিউল আছে 12টা স্কেডিউল আছে so 12টা স্কেডিউলৰ ভিতৰত আমাৰ 6 নম্বৰ যেটো স্কেডিউল হয় এইটো কিহৰ লগত জড়িত আমাৰ সিডিল ট্ৰাইব ঠিক আছে আমাৰ যি সকল এসটি লোক আছে সিডিল ট্ৰাইব আছে so সিডিল ট্ৰাইব যি সকল লোক তেওঁলোকৰ যেটো এডমিনিষ্ট্ৰেচন কন্ট্ৰোলৰ যেটো ব্যৱস্থা তাৰ লগত আমাৰ এই 6 স্কেডিউলটো জড়িত আছে সো যেতিয়া আমি অসমৰ ৰাজনীতি বিষয়ে ডিসকাস কৰিম যেতিয়া আমি 6 স্কেডিউলৰ বিষয়ে আমি ডিসকাস কৰিম এন্ড 6 স্কেডিউলৰ আন্ডাৰত যেতিয়া আমি এইখিনি কথা ডিসকাস কৰিম তেতিয়া আমি বাকি 12টা স্কেডিউল কি কি হয় সেই বিষয়ে আমি ডিটেইলছত অলপ পঢ়ি লব লাগিব ঠিক আছে ওকে নেক্সট so yat jetia ekhini kihor under poribo ekhini amar poribo polity ekhini poribo amar polity under ঠিক আছে polity jetia ami discuss korim Assam polity অসমৰ ৰাজনীতি jetia discuss korim tetia ami ekhini discuss koribo lagibo ঠিক আছে okay next edu so আমি যদি চাও 6 schedule under আমাৰ অসম মেঘালয় ত্ৰিপুৰা এণ্ড মিজোৰাম so question কেতিয়াবা এনেকে উদিব পাৰে 6 schedule to আমাৰ প্ৰথমতে কোন কেইখন ষ্টেটত প্ৰযোজ্য হয় so 6 schedule to আমাৰ প্ৰথম কথা চাৰিখন ষ্টেটত প্ৰযোজ্য হয় অসম মেঘালয় ত্ৰিপুৰা এণ্ড মিজোৰাম ঠিক আছে so এই চাৰিখন ষ্টেটৰ যি আমাৰ ট্ৰাইবেল এৰিয়া যেটো এডমিনিষ্ট্ৰেচন হে এডমিনিষ্ট্ৰেচন ৰিলেটেড যিমান বিলাক ব্যৱস্থা আছে বা যিমান বিলাক কাম আছে এই কাম বিলাক বা যিমান কে পাৱাৰ দিয়া হৈছে গুটেখিনি আমাৰ 6 স্কেডিউল আন্ডাৰ দিয়া হৈছে ঠিক আছে ওকে নেক্সট আহিলো আমি অন্য এটা ইম্পৰ্টেন্ট কোৱেশ্চন ওকে মই কৈছিলো আমাৰ আমি যেতিয়া অসমৰ ৰাজনীতিৰ বিষয়ে ডিসকাস কৰিম আমি যেতিয়া অসমৰ আসাম পলিটিৰ বিষয়ে ডিসকাস কৰিম এতিয়ালৈকে আমি কোৰ্সত হুমুৱাই নাই দেই তোমালোকে নাভাবিবা আমি কোৰ্সত হুমাইছো আমি লাষ্ট ইয়াৰ কোৱেশ্চন বিলাকে ডিসকাস কৰি আছো আমাৰ আৰু 4-5 দিন মানৰ পিছতে আমি কোৰ্সত হুমাম আমি ডিটেইলছত কনসেপ্ট ওয়াইজ আমি ক্লাস বিলাক কৰিম ঠিক আছে সো তেতিয়ালৈকে আমাৰ এনেকে তোমালোকে নিশ্চয় গম পোৱা যে আমাৰ 5 তাৰিখৰ পৰা আমাৰ ক্লাস ষ্টাৰ্ট হ'ব সো 5 তাৰিখৰ পৰা আমি কনসেপ্ট ওয়াইজ ক্লাস বিলাক ষ্টাৰ্ট কৰিম ঠিক আছে ডিটেইলছত সো গটিকে এইবিলাক মক ক্লাস হয় জাস্ট আমি লাষ্ট ইয়াৰ যিবিলাক এমসিকিউ আছে সো এমসিকিউ বিলাক লৈ আহিছো হে এমসিকিউ বিলাকৰ ওপৰতে আমি যিমান পাৰো আমি ডিসকাস কৰিবলৈ চেষ্টা কৰিছো ঠিক আছে ওকে সো লাষ্ট ইয়াৰ অহা অন্য এটা ইম্পৰ্টেন্ট কোৱেশ্চন হৈছে ইয়াত আমাৰ 4টা স্টেটমেন্ট দিয়া হৈছে আৰু স্টেটমেন্ট কেইটা ৰিলেট কাৰ লগত ৰিলেট হৈ আছে আমাৰ আসাম লেজিসলেটিভ এছেম্বলি লগত ৰিলেট হৈ আছে
ঠিক আছে so ইয়াত কোৱা হৈছে according to the provisions of the government of India Act 1935 so 1935 government of India actor মতে আমাৰ যেটো bicameral legislature হয় আমাৰ অসমত হেতু আমাৰ 1937 চনত আহিছিলে বুলি কোৱা হৈছে so আমি যদি চাও প্ৰথম কথা আজি তাৰিখত আমাৰ bicameral legislature নহয় আজি তাৰিখত আমাৰ অসমত কি আছে আজি তাৰিখত আমাৰ single ঠিক আছে এটাই হাউস আছে আমি যদি চাও আমাৰ আজি তাৰিখত আমাৰ অসমত কেৱল legislative assembly আছে আমাৰ অসমত legislative council কিন্তু বৰ্তমান সময়ত নাই বৰ্তমান সময়ত আমাৰ legislative council নাই বৰ্তমান সময়ত আমাৰ কেৱল legislative assembly হে আছে তোমালোকে যদি ভাল হৈছো ঠিক আছে সো আমাৰ legislative council নাই legislative council কেৱল কেইখনমান ষ্টেটত আছে ঠিক আছে সো আমাৰ অসমখন ষ্টাৰ্টিংত যেটা 1935 চনত কোৱা হৈছে যে ইয়াত ষ্টেটমেন্ট দিছে 1935 চনৰ ভাৰত চৰকাৰ আইন মতে 1937 চনত আমাৰ প্ৰথমবাৰ বাইকেমেৰেল legislature introduce কৰা হৈছিল যেটো বৰ্তমান সময়ত নাই ঠিক আছে নেক্সট স্টেটমেন্ট টু হৈছে the first sitting of the Assam Legislative Assembly আমাৰ Assam Legislative Assembly প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল 7 এপ্ৰিল 1937 ঠিক আছে 7 এপ্ৰিল 1937 ত হৈছিল নেক্সট কোৱা হৈছে যে পুলকেশ বৰুৱা and গণেশ কুতুম were the speakers of Assam Legislative Assembly so আমাৰ পুলকেশ বৰুৱা and গণেশ কুতুম দুইজন আমাৰ Assam Legislative Assembly স্পিকাৰ আছিল and এই দুইজন আমাৰ অসম গণ পৰিষদ and জনতা পাৰ্টিৰ পৰা অহা বুলি কোৱা হৈছে ঠিক আছে and next to হৈছে আমাৰ বাবু বসন্ত কুমাৰ দাস আমাৰ প্ৰথমজন স্পিকাৰ আছিল আমাৰ Assam Legislative Assembly ঠিক আছে ওকে সো এতিয়া ইয়াৰ কারেক্ট আনসাৰটো কি হ'ব সো আমি যদি চাও প্ৰথমটো স্টেটমেন্ট কারেক্ট হয় yes আমাৰ 1935 আমাৰ ভাৰত চৰকাৰ আইন মতে 1937 চনত প্ৰথমবাৰবে আমাৰ বাইকেমেৰেল legislature টো আমাৰ ইন্ট্ৰোডিউস হৈছিল আমাৰ অসমত ঠিক আছে নেক্সট আমি যদি চাও আমাৰ 1937 চনৰ 7 এপ্ৰিল তাৰিখে আমাৰ প্ৰথমবাৰ বাবে ঠিক আছে এই কোৱেশ্চনটো বাৰে বাৰে হুদি থাকে আমাৰ Assam Legislative Assembly প্ৰথমবাৰ বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল সো 1937 চনৰ আমাৰ 7 এপ্ৰিল তাৰিখ ঠিক আছে এটো এটা কারেক্ট স্টেটমেন্ট এটো স্টেটমেন্টটো কারেক্ট হয় নেক্সট স্টেটমেন্টটো হৈছে yes পুলকেশ বৰুৱা and গণেশ কুতুম দুইজনে আমাৰ স্পিকাৰ আছিল দুইজনে আমাৰ অসম বিধানসভাৰ অধ্যক্ষ আছিল and দুইজনে আমাৰ অসম গণ পৰিষদৰ ব্যক্তি হয় ঠিক আছে সো তেতিয়া হলে এটো স্টেটমেন্টটো কারেক্ট হয় হয় নহয় এটো স্টেটমেন্টটো কারেক্ট হয় ঠিক আছে and next 6 number statement to hoise Babu Bosanta Kumar Das was the first speaker of the Assam Legislative Assembly yes আমাৰ বাবু বসন্ত কুমাৰ দাস আমাৰ অসম বিধান সভাৰ প্ৰথমজন অধ্যক্ষ হয় এই কোৱেশ্চনটো কিন্তু আমাৰ বাৰে বাৰে হুদি থাকে যে আমাৰ প্ৰথমজন অধ্যক্ষ কোন আছিল বাবু বসন্ত কুমাৰ দাস সো প্ৰথমজন অধ্যক্ষ কোন আছিল হেতু তোমালোকৰ থাৰ্ড গ্ৰেডৰ এক্সামত হুদিব ফৰ্থ গ্ৰেডৰ এক্সামত হুদিব বাট এপিএসএ তোতে যে অসম বিধান সভাৰ প্ৰথমজন অধ্যক্ষ কোন আছিল Assam Legislative Assembly বিধানসভাৰ ৰিলেটেড কিছু স্টেটমেন্ট দিব তাৰ মাজত কোনোবা এটা স্টেটমেন্টত বাবু বসন্ত কুমাৰ দাসৰ বিষয়ে থাকিব পাৰে ঠিক আছে সো তেতিয়া হলে ইয়াৰ কারেক্ট আনসাৰটো হ'ব আমাৰ অপচন নম্বৰ ডি 1 2 3 and 4 কাৰণ ইয়াৰ চাৰিটা স্টেটমেন্টে কারেক্ট হয় সো এতিয়া আমি যেতিয়া Assam Legislative Assembly বিষয়ে যেতিয়া পঢ়িম তেতিয়া হলে কেৱল আমি Assam Legislative Assembly বলে বাবু বসন্ত কুমাৰ দাস আমাৰ প্ৰথমজন অধ্যক্ষ আছিল বাস এইটো জানি থলে নহব এইটো জানি থলে তো আমি এইটো আনসাৰ কারেক্ট কৰিবই নোৱাৰো কোনো পক্ষে বা এইটো যদি আমি জানি থৰি যে আমাৰ Assam Legislative Assembly প্ৰথম বৈঠক হৈছিল 1937 চনৰ 7 এপ্ৰিল তাৰিখে আৰু আমাৰ প্ৰথমজন স্পিকাৰ আছিল বাবু বসন্ত কুমাৰ দাস বাস এই দুটা জানিলো আমি ইয়াৰ কারেক্ট আনসাৰ কৰিব নোৱাৰো সো যেতিয়া আমি Assam Legislative Assembly বিষয়ে পঢ়িম আমি ইন ডিটেইলছ আমি পঢ়িব লাগিব Assam Legislative Assembly বিষয়ে ঠিক আছে ওকে next question okay next question to hoise ama Bhimbor Deuri bikhoye ঠিক আছে Bhimbor Deuri so Bhimbor Deuriৰ বিষয়ে দুটা স্টেটমেন্ট দিয়া হৈছে ঠিক আছে Bhimbor Deuriৰ বিষয়ে আমাৰ দুটা স্টেটমেন্ট আছে ঠিক আছে দুটা স্টেটমেন্ট so স্টেটমেন্ট কেইটা তোমালকে সোৱা so কোনটো স্টেটমেন্ট কারেক্ট হ'ব ঠিক আছে ওকে সো আমি যদি চাও yes প্ৰথম কথা আমাৰ যেতিয়া
গ্ৰুপিং প্লেনটো যেতিয়া কৰা হৈছিল তেতিয়া আমাৰ অসমক বেংগলৰ লগত অন্তৰ্ভুক্ত কৰাৰ যিটো এটা পৰিকল্পনা কৰা হৈছিল সো মুসলিম লীগে যেটো পৰিকল্পনা কৰিছিল সেই পৰিকল্পনাৰ বিৰুদ্ধে সাধাৰণতে মাত মাতিছিল ভীমবৰ দেউৰীয়ে ঠিক আছে সো এটো স্টেটমেন্ট কাৰেক্ট হয় ঠিক আছে নেক্সট স্টেটমেন্টটো হৈছে যে আমাৰ যেতিয়া ট্ৰাইবেল যি সকল পিপল আছিল তেওঁলোকৰ কাৰণে তেওঁলোকৰ অধিকাৰৰ কাৰণে ভীমবৰ দেউৰীয়ে সেপাৰেট ইলেক্টৰেটক সাপোৰ্ট কৰিছিল এটো স্টেটমেন্টটো কাৰেক্ট হয় তেতিয়া হলে আমাৰ ইয়াৰ কাৰেক্ট অপশনটো আনসাৰটো হ'ব both 1 and 2 সো দুইটা অপশনে যেহেতু কারেক্ট হয় তেতিয়া হলে আমাৰ ইয়াৰ কারেক্ট অপশন হ'ব অপশন নম্বৰ সি সো এইটো পৰিব আমাৰ পাৰ্সোনালিটিজ অফ আসাম অসমৰ যি সকল গুৰুত্বপূৰ্ণ ব্যক্তি আছে তেওঁলোকৰ জীৱনৰ বিষয়ে আমি ডিসকাস কৰিব লাগিব বিভিন্ন লোক হ'ব পাৰে হেয়া লাগে যে লক্ষ্মীনাথ বেজবৰুৱা হ'ব পাৰে ঠিক আছে সো বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা ব্যক্তি হ'ব পাৰে স্পোর্টস হ'ব পাৰে লিটাৰেচাৰ হ'ব পাৰে স্বাধীনতা সংগ্ৰাম হ'ব পাৰে সো বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ বিশেষ অৱদান আগবঢ়োৱা সামাজিক ৰাজনৈতিক অৰ্থনৈতিক ক্ষেত্ৰত অৱদান আগবঢ়োৱা লোকসকলৰ বিষয়ে আমি ডিসকাস কৰিব লাগিব ওকে ঠিক আছে নেক্সট হৈছে আমাৰ এটো সাইডে তোমালোকৰ কিছুমান ফক ডেন্স দিয়া হৈছে চাৰিটা ফক ডেন্স আছে আৰু এটো সাইডে আমাৰ ট্ৰাইব চাৰিটা ট্ৰাইব আছে সো ইয়াত কোৱেশ্চনটো হৈছে কোনটো ফক ডেন্স সাধাৰণতে কোনটো ট্ৰাইবে সেলিব্ৰেট কৰে মিলাব লাগিব ঠিক আছে ওকে আমি যদি প্ৰথমটো চাও হাসা কেকান তাৰ পিছত হৈছে আমাৰ হানাগৰা নেক্সট হৈছে আমাৰ বাইসু জামা ডান্স আৰু নেক্সট হৈছে আমাৰ বাইটিমা সো আমি যদি চাও আমাৰ হাসা কেকানটো কোনে সেলিব্ৰেট কৰে বাৰু কারেক্ট আনসার হ'ব হাসা কেকানটো সেলিব্রেট করে আমার কার্বি লোকসকলে ঠিক আছে নেক্সট আমার হানাগোড়াটো সেলিব্রেট করে আমার রাভা লোকসকলে নেক্সট আমার বাইশু জামা ডেন্সটো আমার সেলিব্রেট করে দেউৰী সকলে আৰু তাৰ পিছত আমাৰ বাইটিমাটো সেলিব্রেট করে আমাৰ ডিমাসা সকলে সো এইটো আহিব আমাৰ আৰ্ট এন্ড কালচাৰৰ ভিতৰত এন্ড তোমালোকক ক'ব বিচাৰিছো যে যেতিয়া আমি আৰ্ট এন্ড কালচাৰ আমি ডিসকাস কৰিম ঠিক আছে যেতিয়া আমি আৰ্ট এন্ড কালচাৰ আমি ডিসকাস কৰিম সো আৰ্ট এন্ড কালচাৰত আমি হদাই কি কৰিব লাগিব আমি প্ৰথম কথা আমি ফক ডেন্সৰ বিষয়ে চাব লাগিব ফক সঙৰ বিষয়ে চাব লাগিব প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ তেওঁলোকৰ যিবিলাক পৰম্পৰাগত নৃত্য আছে পৰম্পৰাগত সংগীত আছে তেওঁলোকৰ পৰম্পৰাগত খাদ্য সম্ভাৰ আছে তেওঁলোকৰ পৰম্পৰাগত যিবিলাক পোছাক আছে প্ৰত্যেকটো বস্তুৰ বিষয়ে আমি ডিটেইলছত আমি ডিসকাস কৰিব লাগিব কি আছে তেতিয়াহে আমি কৰিব পাৰিম কাৰেক্ট কৰিব পাৰিম প্ৰত্যেকটো ট্ৰাইবৰ আমাৰ তেওঁলোকৰ নিজস্ব ফেষ্টিভেল যিবিলাক আছে ঠিক আছে সো হেবিলাক আমি ডিটেইলছত আমি ক্লাছত ডিসকাস কৰিব লাগিব নেক্সট কোৱেশ্চনটো হৈছে ইয়াত আমাৰ কিছুমান পাৰ্সোনালিটিজ আছে আৰু তেওঁলোকক কি নামেৰে জনা যায় দিয়া হৈছে সো আমি যদি চাও এফালে কি দিয়া আছে অনৰিয়াম দাস পাৰ্বতী প্ৰসাদ বৰুৱা বিষ্ণুৰাম মেধি আৰু নেক্সট আছে আমাৰ হেমচন্দ্ৰ বৰুৱা আৰু তেওঁলোকক কি নামে জনা যায় দিয়া আছে প্ৰথমটো হৈছে আমাৰ গীতি কবি তাৰ পিছত হৈছে আমাৰ লৌহ মানৱ তাৰ পিছত হৈছে বন কোঁৱৰ এন্ড তাৰ পিছত হৈছে আমাৰ ত্যাগবীৰ সো কাক কি নামেৰে জনা যায় কোনজন ব্যক্তি কি নামেৰে জনা যায় কোনজন ব্যক্তি কি নামেৰে জনা যায় বহুতে এটা ইম্পৰ্টেন্ট কোৱেশ্চন সো আমি যদি চাও অনাদিৰাম দাস বুলি কাক কোৱা হয় কাক কোৱা অনাদিৰাম দাস বুলি কাক কোৱা হয় সৰি অনাদিৰাম দাস নামে দাসক কি নামেৰে জনা যায় কোৱা অনাদিৰাম দাসক কি নামেৰে জনা যায় ইয়েস অনাদিৰাম দাসক জনা যায় আমাৰ বন কোঁৱৰ নামেৰে ঠিক আছে নেক্সট আমাৰ পাৰ্বতী প্ৰসাদ বৰুৱাক জনা যায় আমাৰ গীতি কবি বুলি নেক্সট আমাৰ বিষ্ণুৰাম মেধিক জনা যায় আমাৰ লৌহ মানৱ বুলি আৰু নেক্সট আমাৰ হেমচন্দ্ৰ বৰুৱাক জনা যায় আমাৰ ত্যাগবীৰ বুলি তেতিয়া হলে আমাৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ ডি সো এনেকুৱা যিবিলাক অসমৰ যিসকল লোক আছে পাৰ্সোনালিটিজৰ আন্ডাৰতে পৰিব তেওঁলোকক কি নামেৰে জনা যায় তেওঁলোকৰ
কি কি কিহৰ কাৰণে বিখ্যাত তেওঁলোকে কি কি অৱদান আগবঢ়াইছিলে এইবিলাক বস্তু কিন্তু আমি পঢ়িব লাগিব ঠিক আছে নেক্সট ওকে এইখিনিতে এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় মই যে অলপ আগত কৈছিলো যে আমি এটা যাত্ৰা কৰিম হদিয়াৰ পৰা ধুবুৰীলৈকে এটা যাত্ৰা সো হদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ যেটো যাত্ৰা হ'ব এই যাত্ৰাটোত আমি বিভিন্ন ধৰণৰ স্থান পাম বিভিন্ন ধৰণৰ প্লেস পাম এই প্লেস বিলাক সাধাৰণতে কোট কোট অৱস্থিত আমি ভালদৰে আমি চাই যাব লাগিব আমাৰ যাত্ৰাটোত আমি চাব লাগিব যাতে আমি এক্সাম হলত যাতে আমি ইয়াৰ আনসাৰ কাৰেক্ট কৰিব পাৰো হয়নে ওকে সো ইয়াৰ এটো সাইডে আমাৰ কিছুমান জেগা আছে যেনেকৈ আমাৰ কি আছে হিতাজখলা আছে হিলঘাট আছে কুলসি আছে এন্ড সেমখৰ আছে ঠিক আছে সো আমি যদি চাও হিতাজখলা ক'ত পৰে হিতাজখলা পৰে আমাৰ মৰিগাঁৱত পৰে ওকে নেক্সট আমি যদি চাও হিলঘাট ক'ত পৰে আমাৰ নগাঁৱত পৰে কুলসি ক'ত পৰে আমাৰ কামৰূপত পৰে and আমাৰ সেমখৰ পৰিব ডিমা হাছাও তেতিয়া হলে কারেক্ট আনসারটো কি হ'ব কারেক্ট আনসারটো হ'ব আমাৰ অপশন নম্বৰ সি সো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক কৰাটো অকমান টাফ হৈ যায় কিন্তু তোমালোকে যদি এটা বা দুটা বস্তু যদি মিলাব পৰা তেতিয়া হলে বাকিখিনি অটোমেটিক মিলি যায় তাৰ কাৰণে অকমান আমি জানিব লাগিব এই ডট বিলাক থাকে ন কোনটো ডট কোড কানেক্ট হ'ব সেইবিলাক বস্তু আমি ক্লিয়াৰ কৰিব লাগিব ঠিক আছে সো আমাৰ হেতু কাৰণে আমি হদিয়াৰ পৰা ধুবুৰীলৈ যাত্ৰা কৰিম বুলি কৈছো এনেটো আমি যাত্ৰা নকৰো সো হদিয়াৰ পৰা ধুবুৰীলৈ এইবিলাক কাৰণত আমি যাত্ৰা কৰিম যাতে হদিয়াৰ পৰা ধুবুৰীলৈ আমাৰ প্ৰত্যেকটো বস্তু যাতে আমাৰ ক্লিয়াৰ হৈ যায় ঠিক আছে ওকে নেক্সট যোৱাবাৰে অহা অন্য এটা ইম্পৰ্টেন্ট কোৱেশ্চন ওকে ভালদৰে চোৱা এটো সাইডে তোমালোকৰ কিছুমান টেম্পল আছে যেনেকৈ তোমালোকৰ দিয়া আছে মহামায়া টেম্পল ঢেকিয়াখোৱা বৰনামঘৰ মালিনী থান এন্ড দেওপানী টেম্পল এটো সাইডে দিয়া আছে আমাৰ স্থান বিলাক মহামায়া টেম্পলৰ ক্ষেত্ৰত দিয়া আছে ধুবুৰী ঢেকিয়াখোৱা বৰনামঘৰৰ ক্ষেত্ৰত দিয়া আছে গোলাঘাট মালিনী থানৰ ক্ষেত্ৰত দিয়া আছে ধেমাজি এন্ড দেওপানী টেম্পলৰ ক্ষেত্ৰত দিয়া আছে যোৰহাট সো তলৰ কোন কেইটা কাৰেক্টলি মেচ হৈছে ঠিক আছে মিলি আছে কৈছে কাৰেক্টলি মেচ হৈ আছে ঠিক আছে ওকে সো এতিয়া কোনকেইটা শুদ্ধ মহামায়া টেম্পল ক'ত আছে ধুবুৰীত আছে নে মহামায়া টেম্পল আমি যদি চাও ইয়াৰ কারেক্ট আনসার আমাৰ হ'ব মহামায়া টেম্পল এন্ড মালিনী থান সো মহামায়া টেম্পল ইয়েস আসলে মহামায়া টেম্পল তো ধুবুৰী এন্ড কোকৰাঝাৰ এইখিনিতে পৰিছে মহামায়া টেম্পলটো এন্ড মালিনী থানখন আমাৰ ধেমাজিত পৰিছে সো হেইমতে আমি ইয়াত 1 and 3 টো অনলি কানেক্ট বুলি ক'ব পাৰো ঠিক আছে এন্ড তোমালোকক ক'ব বিচাৰিছো আমি যেতিয়া এই এনেকুৱা ধৰণৰ আৰ্কিটেকচাৰাল যিবিলাক ওয়ার্ক আছে যিবিলাক আমাৰ কালচাৰাল ইম্পৰ্টেন্স থকা বা ৰিলিজিয়াছ ইম্পৰ্টেন্স থকা যিবিলাক আমি থান নামঘৰ মন্দিৰৰ বিষয়ে ডিসকাস কৰিম বা আমি সত্ৰৰ বিষয়ে ডিসকাস কৰিম ইয়াত আমি প্ৰায় 200 প্ৰায় 200 এনেকুৱা ধৰণৰ ইনষ্টিটিউচনৰ বিষয়ে আমি ডিসকাস কৰিম 200 কিন্তু বৰ এটা সহজ নহয় 200 এনেকুৱা ধৰণৰ অনুষ্ঠানৰ বিষয়ে আমি ডিসকাস কৰিম অনুষ্ঠান মানে মই ইয়াত অনলি মন্দিৰৰ কথা কৈছো মন্দিৰ নামঘৰ সত্ৰ য'ত কালচাৰেল এন্ড হিষ্টৰিকেল ইম্পৰ্টেন্স আছে এনেকুৱা ধৰণৰ ইনষ্টিটিউট ৰিলিজিয়াছ ইনষ্টিটিউটৰ কথা মই ক'ব বিচাৰিছো ঠিক আছে কালচাৰেল এন্ড ৰিলিজিয়াছ ইনষ্টিটিউটৰ কথা ক'ব বিচাৰিছো ইম্পৰ্টেন্স থকা অনলি 200 মান আমি পঢ়িব লাগিব সো এইবিলাক তো তোমালোকে কিতাপত নিশ্চয় নোপোৱা সো এই 200 টা বিষয় যে আমি ডিসকাস কৰিম ডিটেইলছত ঠিক আছে যাতে আমাৰ এক্সামত যাতে আমাৰ ভুল নহয় ঠিক আছে ওকে নেক্সট কোৱেশ্চন ওকে এইটো কোৱেশ্চন লাষ্ট ইয়াৰ আহিছিলে বাট এই কোৱেশ্চনটো কাইন্ড এফেয়াৰ্ছৰ আন্ডাৰতে পৰিছিলে ঠিক আছে কাইন্ড এফেয়াৰ্ছৰ আন্ডাৰত এই কোৱেশ্চনটো আহিছিলে আসলতে ঠিক আছে ওকে সো ইয়াত তোমালোকৰ এটা সাইডে কেইজনমান ব্যক্তিৰ নাম দিয়া আছে আৰু তোমালোকে নিশ্চয় গম পোৱা আমি কাইন্ড এফেয়াৰ্ছ খিনি আমি ডিসকাস কৰিব লাগিব ঠিক আছে কাইন্ড এফেয়াৰ্ছ আমি ডিসকাস কৰিম হেতু পূৰ্বামে কৰিব তোমালোকৰ কাইন্ড এফেয়াৰ্ছৰ ক্লাছ বিলাক
এণ্ড তোমালোকক ক'ব বিচাৰিছো যে তোমালোকে আমাৰ ইউটিউব চেনেলত অভিত শিক্ষা ইউটিউব চেনেলত আমাৰ ডিএনচি বুলি আমাৰ ভিডিঅ' এটা দিয়া হয় য'ত পূৰ্বামে তোমালোকক ডেইলি যিবিলাক কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি কৰাই থাকে তোমালোকে চাব পাৰা বহুত ধুনীয়াকে পঢ়াই পূৰ্বামে ঠিক আছে এণ্ড তাৰ সেইখিনি তোমালোকে চাই থাকিব পাৰা আৰু বাকি গোটেইখিনি চোৱাটোতো সম্ভৱ নহয় ইম্পৰ্টেন্ট যোনখিনি আছে সেইখিনি পূৰ্বামে ক্লাছত লৈ আহিব ঠিক আছে ওকে এণ্ড নেক্সট তোমালোকে এইটো চাই লোৱা এইটো চাইডে আছে আমাৰ হেমপ্ৰভা চুতিয়া নেক্সট আছে আমাৰ জিন্তিমণি নকুল কলিতা নেক্সট আছে আমাৰ উমা চেত্ৰী এণ্ড নেক্সট আছে আমাৰ প্ৰতিমা নন্দী নাৰ্জাৰী সো কোনগৰাকী কিহৰ লগত বা কি কাৰণে নিউজত আহিছিলে ঠিক আছে আমি যদি চাওঁ হেমপ্ৰভা চুতিয়া নিউজত কিয় আহিছিলে কাৰণ তেখেতে 2023 চনত পদ্মশ্ৰী বঁটা পাবলৈ সক্ষম হৈছিলে তাৰ বাবে তেখেত নিউজত আহিছিল ঠিক আছে সো হেমপ্ৰভা চুতিয়া নিউজত কিয় আহিছিলে 2023 চনত যেহেতু তেখেতে পদ্মশ্ৰী বঁটা পাইছিলে তাৰ কাৰণে নিউজত আহিছিলে নেক্সট জিন্তিমণি নকুল কলিতা তেখেত নিউজত আহিছিলে কাৰণ তেখেত কি হৈছে ফাৰ্ষ্ট ফিমেল পাৰ্টিচিপেন্ট ফ্ৰম আসাম in T20 Asia Cup hosted in Hong Kong জিন্তিমণি নকুল কলিতা আছিল and next হৈছে আমাৰ উমা চেত্ৰী আমি সকলোৱে নাম শুনিছো উমা চেত্ৰী ইণ্ডিয়ান ক্ৰিকেট প্লেয়াৰ ফ্ৰম আসাম ইন্টাৰ এছিয়ান গেমছ held in China Hangzhou ঠিক আছে সো জিন্তিমণি নকুল কলিতা কাৰেক্ট তেখেত ফাৰ্ষ্ট ফিমেল আছিলে যোনে পাৰ্টিচিপেট কৰিছিলে আমাৰ এছিয়া কাপত ওকে নেক্সট উমা চেত্ৰী হেতু কাৰেক্ট হয় তেখেতে এছিয়ান গেমছত পাৰ্টিচিপেট কৰিছিলে ফাৰ্ষ্ট ইণ্ডিয়ান আমাৰ প্লেয়াৰ হিচাপে অসমৰ পৰা ৰিপ্ৰেজেন্ট কৰিছিলে এণ্ড নেক্সট আহিলে আমাৰ প্ৰতিমা নন্দী নাৰ্জাৰী তেখেতে সাধাৰণতে আমাৰ যিটো সাহিত্য একাডেমী সাহিত্য একাডেমী আমি সকলোৱে জানো সাহিত্য একাডেমী যিটো এটা পুৰস্কাৰটো দিয়া হয় সাহিত্য একাডেমী এৱাৰ্ডটো এইটোতো দিয়া হয় তাৰ লগতে সাহিত্য একাডেমী আমাৰ বাল পুৰস্কাৰ দিয়া হয় ঠিক আছে সো তাৰে যিটো বাল পুৰস্কাৰ আছিলে সাহিত্য একাডেমী বাল পুৰস্কাৰ এই বাল পুৰস্কাৰটো দিয়া হৈছিলে প্ৰতিমা নন্দী নাৰ্জাৰীক দিয়া হৈছিলে ওকে সো যেতিয়া আমি এটা এক্সাম দিম এক্সাম দিয়াৰ এটলিষ্ট আমি লাষ্ট এটা বছৰ আমাৰ গোটেই কাৰেণ্ট এফেয়াৰ্ছ বিলাক আমাৰ হাতত থাকিব লাগিব আমি যদি ক'ৰবাত যদি কোনোবা ব্যক্তিয়ে যদি এৱাৰ্ড পাইছে সেইটো কথাও জানিব লাগিব ক'ৰবাত যদি আমাৰ মানুহে যদি ৰাষ্ট্ৰখন বা ৰাজ্যখনক যদি ৰিপ্ৰেজেন্ট কৰিছে তেনেকুৱা নিউজো আমি মনত ৰাখিব লাগিব ক'ৰবাত যদি সায়েন্স এণ্ড টেকৰ ক্ষেত্ৰত যদি কিবা এটা ডেভেলপ হৈছে তাকো আমি ভালদৰে জানি থব লাগিব অৰ্থাৎ নিউজত অহা প্ৰত্যেকটো ইম্পৰ্টেন্ট টপিক আমি ভালদৰে জানি থোৱাটো প্ৰয়োজন যিবিলাক এক্সামৰ ফালৰ পৰা দেই নিউজতটো বহুত বিলাক বস্তু আহে প্ৰত্যেকটো বস্তু জনাৰ প্ৰয়োজন নাই যিবিলাক এক্সাম পাৰ্সপেক্টিভৰ পৰা যোনখিনি ইম্পৰ্টেন্ট আছে সেইখিনি আমি চাব লাগিব এণ্ড পূৰ্বামে এইটো ক্ষেত্ৰত তেখেতে ধুনীয়াকে তোমালোকক বুজাই দিব ঠিক আছে ওকে নেক্সট কুৱেশ্যনটো আমি যদি চাওঁ এইটো আমাৰ আসাম লেজিসলেটিভ এছেম্বলি ৰিলেটেড হয় ইয়াত কোৱা হৈছে arrange the following speakers of the Assam Legislative Assembly in the chronological order ঠিক আছে সো chronological order আমি Assam Legislative Assembly যিসকল স্পিকাৰ আছে সেই স্পিকাৰ কেজনৰ arrange কৰিব লাগিব chronological order ঠিক আছে সো আমাৰ কোন আছে পুলকেশ বৰুৱা আছে কুলধৰ চলিহা আছে আমাৰ দেবেশ্বৰ শৰ্মা আছে এণ্ড মহেন্দ্ৰ মোহন চৌধুৰী আছে ঠিক আছে সো আমি যদি চাওঁ কি হ'ব কাৰেক্ট আনসাৰ কি হ'ব ইয়াৰ সো প্ৰথম কোন আছিলে প্ৰথম আছিলে আমাৰ দেবেশ্বৰ শৰ্মা কিন্তু দেবেশ্বৰ শৰ্মা ইয়েস কৈ আছো দেবেশ্বৰ শৰ্মা কিন্তু আমাৰ স্বাধীনতা আগতেই ঠিক আছে ভাৰতে স্বাধীনতা লাভ কৰাৰ আগতে দেবেশ্বৰ শৰ্মা আমাৰ স্পিকাৰ আছিলে ঠিক আছে ওকে সো প্ৰথম আহিব দেবেশ্বৰ শৰ্মাৰ পাছত আহিব আমাৰ কুলধৰ চলিহা
ঠিক আছে দেবেশ্বৰ শৰ্মাটো প্ৰথম আহিব 1 নম্বৰত আৰু তেখেত আমাৰ স্বাধীনতা ভাৰতে স্বাধীনতা লাভ কৰাৰ আগতেই তেখেত আসাম লেজিসলেটিভ এছেম্বলি স্পিকাৰ আছিল নেক্সট আহিব আমাৰ কুলধৰ চলিহা 2 নম্বৰত 3 নম্বৰত আহিব আমাৰ মহেন্দ্ৰ মোহন চৌধুৰী 3 নম্বৰত আহিব এন্ড একেবাৰে 4 নম্বৰত আহিব আমাৰ পুলকেশ বৰুৱা সো যেতিয়া আমি এপিএসসিৰ বিষয়ে কাৰণে প্ৰিপাৰেচন চলাম তেতিয়া আমি প্ৰত্যেকটো বস্তু জানিব লাগিব আৰু আমি অসমৰ গভৰ্ণৰ আসাম লেজিসলেটিভ এছেম্বলি স্পিকাৰ হাই কোৰ্টৰ চিফ জাস্টিস আৰু অসমৰ মুখ্যমন্ত্ৰী সকলৰ নামবিলাক আমি ক্ৰনলজিক্যালি আমি মনত ৰাখি থব লাগিব যাতে আমি এবাৰ চিন্তা কৰাৰ লগে লগে গুটে ক্ৰনলজিক্যালি গুটে লিষ্টখন আমাৰ চকুৰ সন্মুখত বাহি আহে তেনেকৈ আমি পঢ়িব লাগিব ঠিক আছে ওকে সো কারেক্ট आंसर কি হ'ব কারেক্ট आंसर হ'ব আমাৰ অপচন নম্বৰ সি 3 2 4 and 1 ওকে ঠিক আছে নেক্সট কোয়েশ্চন হৈছে arrange in descending order the population in Assam by language as per the census of India 2011 so আমাৰ ল্যাঙ্গুৱেজৰ অসমত সাধাৰণতে ল্যাঙ্গুৱেজৰ ওপৰত বেস কৰি 2011 চনৰ সেন্সাসৰ মতে ডিসেন্ডিং অর্ডার আমাৰ এটো হজাব কৈছে ঠিক আছে ওকে সো আমি যদি চাও কি হ'ব কারেক্ট आंसर yes প্ৰথমতে আহিব আমাৰ অসমীয়া ভাষা কোৱা লোকসকলৰ সংখ্যা বেছি তাৰ পিছত আহিব বেঙ্গলী ভাষা কোৱা লোকসকলৰ সংখ্যা বেছি তাৰ পিছত আহিব বড়ো লোকসকলৰ ভাষা কোৱা লোকসকলৰ সংখ্যা বেছি এন্ড তাৰ পাছত আহিব মিচিং সকলৰ ঠিক আছে ওকে সো কারেক্ট आंसर অপশন নম্বৰ বি সো যেতিয়া আমি প্ৰিপাৰেচন কৰিম তেতিয়া হলে আমি 2011 চনৰ সেন্সাসটো আমি বহুত বেছি ইম্পৰ্টেন্ট 2011 চনৰ সেন্সাসটো কিন্তু আমি ভালদৰে চাই থব লাগিব ঠিক আছে সো আমি এই ক্লাছত ডিসকাস কৰিম 2011 চনৰ আমাৰ অসমৰ সেন্সাস এন্ড তাৰ লগতে আমি অসমৰ যিমানবিলাক ট্ৰাইব আছে প্ৰত্যেকটো ট্ৰাইবৰ বিষয়ে আমি ডিটেইলছত ডিসকাস কৰিব পঢ়িব লাগিব ঠিক আছে সো এইবিলাক আমি ক্লাছত পঢ়িম ওকে নেক্সট মই এটো কাইন্ড এফেয়াৰ্সৰ আন্ডাৰতে পঢ়িব মই তোমালোকক কৈছিলো এৱাৰ্ডছৰ বিষয়ে যেতিয়া নিউজত আহিব তেতিয়া হলে তাক আমি ভালদৰে চাই লব লাগিব যেতিয়া আমি এৱাৰ্ডছৰ কিবা নিউজ পাও তাক আমি সদায় চাবই লাগিব প্ৰথমতে ঠিক আছে সো এটো এটা এৱাৰ্ডছৰ এটা নিউজ হয় সো আমি যদি চাও প্ৰণৱজ্যোতি ডেকা সো প্ৰণৱজ্যোতি ডেকা আমি সকলে বৰ্তমান প্ৰণৱজ্যোতি ডেকা তেখেত সাহিত্য একাডেমি এৱাৰ্ড প্ৰাপ্ত হয় ঠিক আছে সো প্ৰণৱজ্যোতি ডেকা সাহিত্য একাডেমি বঁটা পাইছিলে কাৰেক্ট হয় সো A1 হয় সো A1 কোড দিয়া আছে দুটা দিয়া আছে B and C দিয়া আছে ঠিক আছে নেক্সট চাব লাগিব অৰূপ কুমাৰ দত্তই কোড পাইছে সো অৰূপ কুমাৰ দত্তই সাধাৰণতে আমাৰ মাধৱদেৱ বঁটা পাবলৈ সক্ষম হৈছিলে প্ৰণৱজ্যোতি ডেকাই সাহিত্য একাডেমি বঁটা পাইছে অৰূপ কুমাৰ দত্তই আমাৰ মাধৱদেৱ বঁটা পাবলৈ সক্ষম হৈছে ঠিক আছে জয়ন্তী চুটিয়া আমাৰ সতি সাধনী বঁটা পাবলৈ সক্ষম হৈছে আৰু আমাৰ ডক্টৰ টিআৰটি জমিনে আমাৰ কালীচৰণ ব্ৰহ্ম বঁটা পাবলৈ সক্ষম হৈছে ওকে কালীচৰণ ব্ৰহ্মৰ পৰা বহুত কোৱেশ্চন আহে সো আমি যেতিয়া ডিসকাস কৰিম পাৰ্সোনালিটিজ শৰ্ট তেতিয়া আমি কালীচৰণ ব্ৰহ্ম বিষয়ে আমি পঢ়িব লাগিব ঠিক আছে ওকে সো ইয়াৰ কারেক্ট आंसर কি হ'ব কারেক্ট आंसर to হ'ব আমাৰ অপশন নম্বৰ বি A1 B3 C4 and D2 ওকে ঠিক আছে নেক্সট কোয়েশ্চন দিয়া আছে এইটোটা সাইডত তোমালোকৰ কিছুমান এসোসিয়েশনৰ বিষয় দিয়া আছে এইটো সাইডত তোমালোকৰ এসোসিয়েশন সমূহৰ ফাউন্ডাৰ্স সকলৰ নাম দিয়া আছে ঠিক আছে ফাউন্ডাৰ্স সো কোনটো অনুষ্ঠান কোনে জন্ম দিছিল কি দিয়া আছে ইন্ডিয়ান লীগ দিয়া আছে ইন্ডিয়ান এসোসিয়েশন দিয়া আছে আসাম এসোসিয়েশন দিয়া আছে এন্ড যোৰহাট সাৰ্বজনিক সভা দিয়া আছে সো আমি কি জানো আমি যদি চাও আমাৰ ইন্ডিয়ান লীগটো কোনে স্টার্ট কৰিছিল ইন্ডিয়ান লীগ স্টার্ট কৰিছিল শ্ৰী কুমাৰ ঘোষে স্টার্ট কৰিছিল ইন্ডিয়ান এসোসিয়েশনটো আমাৰ স্টার্ট কৰিছিল আনন্দ মোহন বোসে স্টার্ট কৰিছিল ইন্ডিয়ান এসোসিয়েশন নেক্সট আসাম এসোসিয়েশন টু আমাৰ স্টার্ট কৰিছিল মানিক চন্দ্ৰ বৰুৱা হেতু কথাটো নিশ্চয় সকলোৱে গম পায় যে আমাৰ আসাম এসোসিয়েশন কোনে স্টার্ট কৰিছিল মানিক চন্দ্ৰ বৰুৱা
আৰু যোৰহাট সাৰ্বজনিক সভাটো ষ্টাৰ্ট কৰিছিলে জগন্নাথ বৰুৱা যোৰহাট সাৰ্বজনিক সভাটো কোনে ষ্টাৰ্ট কৰিছিলে জগন্নাথ বৰুৱাই ষ্টাৰ্ট কৰিছিলে আৰু এন আসাম এছ'চিয়েশ্যনটো ষ্টাৰ্ট কৰিছিলে মানিক চন্দ্ৰ বৰুৱা ঠিক আছে সো তেতিয়াহ'লে ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব কাৰেক্ট আনসাৰটো হ'ব আমাৰ অপচন নম্বৰ বি A3 B1 C4 and D3 ঠিক আছে and এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আহি থাকে সো আমি আমাৰ হিষ্টৰিকেল ইম্পৰ্টেন্স থকা যিমান বিলাক এনেকুৱা ধৰণৰ এছ'চিয়েশ্যন যিমান বিলাক এনেকুৱা ধৰণৰ অৰ্গানাইজেশ্যন আছে আসাম ৰিলেটেড আমি প্ৰত্যেকটো অৰ্গানাইজেশ্যন বা এছ'চিয়েশ্যনৰ বিষয়ে আমি পঢ়িব লাগিব আৰু আমি ডিটেইলছত আমি পঢ়ি থৈ যাতে আমাৰ এক্সামত যাতে আমি এটাও ভুল কৰিব নোৱাৰো কাৰণ আমি জানো আমাৰ যিমানখিনি আছে আমাৰ যাতে আসাম ৰিলেটেড ইকো কোৱেশ্চন আমি ভুল নকৰো ঠিক আছে আমি যাতে ইকো কোৱেশ্চন ভুল নকৰো প্ৰত্যেকটো কোৱেশ্চন যাতে আমি কাৰেক্ট কৰিব পাৰো ঠিক আছে ওকে নেক্সট কোৱেশ্চনটো হৈছে আমাৰ ওকে এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন মই কৈছিলো তোমালোকক সত্ৰ আমাৰ সত্ৰৰ পৰা এপিএসসি এটা কমন কোৱেশ্চন সত্ৰৰ পৰা কোৱেশ্চন দিব সত্ৰ বা নামঘৰৰ পৰা কোৱেশ্চন এটা থাকিব ঠিক আছে ঠিক তেনেদৰে সত্ৰ আৰু নামঘৰৰ পৰা কোৱেশ্চন এটো আহিছিলে সো ইয়াত কোৱেশ্চনটো সুধিছে in which of the following hotros in Assam the religious head so religious headok কি বুলি কোৱা হয় সত্ৰাধিকাৰ বুলি কোৱা হয় সো সত্ৰাধিকাৰজনক নিৰ্বাচিত কৰা হয় অৰ্থাৎ is elected তেছো আমাৰ কোনখন সত্ৰৰ সত্ৰাধিকাৰী সাধাৰণতে ইলেক্ট কৰা হয় সো সত্ৰ কেইখন হৈছে অপচন দিয়া আছে আউনিয়াটি দক্ষিণপাট কমলাবাৰী এণ্ড বৰপেটা সো কোনখন সত্ৰৰ সত্ৰাধিকাৰক সাধাৰণতে আমাৰ নিৰ্বাচিত কৰা হয় কি হ'ব পাৰে correct answer কোৱা so 99 নাসৰিনে কৈছে সি বুলি কৈছে নো আমি যদি চাও কারেক্ট আনসারটো আমাৰ হ'ব বৰপেটা ঠিক আছে কারেক্ট আনসার হ'ব বৰপেটা সো আমাৰ 4 only বৰপেটা সত্ৰ কেৱল আমাৰ বৰপেটা সত্ৰাধিকাৰীকে সাধাৰণতে আমাৰ নিৰ্বাচিত কৰা হয় সাধাৰণতে যেতিয়া বৰপেটা সত্ৰখন আৰম্ভ হৈছিল সো আমাৰ বৰপেটা সত্ৰখন যেতিয়া প্ৰথম আৰম্ভ কৰা হৈছিল সো আমি সকলোৱে জানো বৰপেটা সত্ৰৰ প্ৰথমজন সত্ৰাধিকাৰী মথুৰাদাস বুঢ়াটা সো তেখেতৰ সময়ৰ পৰাই আমাৰ বৰপেটা সত্ৰত নিৰ্বাচনৰ ব্যৱস্থা কৰি থকা হৈছে ঠিক আছে সো এই বস্তুটো মনত ৰাখি লবা সো সত্ৰৰ পৰা কোৱেশ্চন আহি থাকে তোমালোকৰ ঠিক আছে সো বহুতে বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে সো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আহে ঠিক আছে সো তেতিয়াৰ পৰাই বৰপেটা সত্ৰত আমাৰ নিৰ্বাচন অনুষ্ঠিত হৈ আহিছে ওকে সো এইখিনি আসলে আমাৰ আজি আমি ডিসকাস কৰিছিলো লাষ্ট ইয়াৰ আহি যোৱা কিছুমান ইম্পৰ্টেন্ট এমসিকিউ তেনেকুৱা ধৰণৰ তোমালোকে এটা আইডিয়া কৰিব পাৰে তেনেকুৱা ধৰণৰ কোৱেশ্চন এবাৰো আহিব ঠিক আছে আৰু এই গুটেইখিনি কোৱেশ্চন যদি তোমালোকে চোৱা এই গুটেইখিনি কোৱেশ্চন আমাৰ এই সিলেবাসখনৰ আন্ডাৰতে পৰিব তোমালোকে যে এতিয়া যে আমাৰ সিলেবাসখন চোৱা আমাৰ এই সিলেবাসখনৰ আন্ডাৰতে এই গুটেইখিনি কোৱেশ্চন সোমাই থাকিব ঠিক আছে হিষ্ট্ৰি কাৰণে আমাৰ আসাম যিমান হিষ্ট্ৰি কোৱেশ্চন আহে আমাৰ যোনখন সিলেবাস থাকিব আমি এতিয়া এখনকে সিলেবাস বোৰ তোমালোকক দেখুৱা নাই সো আসাম হিষ্ট্ৰি আসাম আৰ্ট এণ্ড কালচাৰ আসাম জিও আসাম পলিটি সো প্ৰত্যেকটো টপিক আমি ইন ডিটেইলছ আমি ক্লাছত ডিসকাস কৰিম ঠিক আছে সো এতিয়া মই তোমালোকৰ ফালৰ পৰা সো মইতো কলো আমাৰ লাইভ ক্লাছ ৰেকৰ্ডেড ক্লাছ পাবা পিডিএফ পাবা তোমালোকৰ কিবা সুধিবলগীয়া আছে তোমালোকৰ যদি কিবা সুধিবলগীয়া আছে তেতিয়াহলে তোমালোকে সুধিব পাৰা কোৱা এটা তোমালোকৰ ফালে মই দিছো কোৱা কিবা সুধিবলগীয়া আছে যদি সুধিবলগীয়া আছে সুধিব পাৰা তোমালোকৰ কিবা সুধিবলগীয়া আছে এন্ড আমাৰ এডমিশনটো চলি আছে দেই তোমালোকে যদি এডমিশন লব বিচৰা তেতিয়াহলে লব পাৰা এডমিশন চলি আছে 5 তাৰিখৰ পৰা আমাৰ ৰেগুলাৰ ক্লাছ হ'ব ঠিক আছে সো ক্লাছটো কৰি কেনেকুৱা লাগিলে হেতু কোৱা আজিতো আমি কনসেপ্ট ওয়াইজ ক্লাছ কৰা নাই আমি জাস্ট লাষ্ট ইয়াৰ কোৱেশ্চন বিলাক লৈছো ওকে Okay, Nasreen. Yes, good evening, sir. Okay, good evening. Sir, আমাৰ ক্লাছটো এক্সামৰ আগলৈকে হ'ব ন প্ৰিলিমছৰ ক্লাছটো হয় স্যাৰ মেইনছৰ ক্লাছটো তাৰ পিছতহে দিব নাই এতিয়া আমি আমাৰ যিটো কোৰ্স আছে আমাৰ কোৰ্সটো অনলি আমি প্ৰিলিমছৰ কাৰণে উলিয়াইছো ঠিক আছে ইয়াত অনলি প্ৰিলিমছৰ আমাৰ আসাম স্পেসিফিক যিটো পাৰ্ট আছে
অকল হে পাৰ্টটো কাৰণেহে আমি বৰ্তমান আমি ক্লাছ দিছো ঠিক So আছে মানে only Assam portion to কাৰণে দিছে মানে গোটেই syllabus আসাম সৰ 33% হে কভাৰ হ'ব ন বাকিখিনি মানে নহয় আসাম পাৰ্টৰ তোমালোকৰ হেতুৱে যে আসামৰ অনলি তোমাৰ 33 to 40 question তোমালোকৰ আসাম ৰিলেটেড আহিব এন্ড তোমালোকে ইয়াত যেটো কাৰেন্ট এফেয়াৰ্স দেখিছা এই কাৰেন্ট এফেয়াৰ্স তোমালোকৰ প্ৰায় 15 to 20 question তোমালোকৰ কাৰেন্ট এফেয়াৰ্সৰ পৰা আহিব সো টোটাল যদি তোমালোকে সোৱা তেতিয়া হলে 50% তকৈ বেছি কোৰ্স তোমালোকৰ এই ইয়াত কভাৰ হৈ থাকিব ঠিক আছে বাকি যোনখিনি ষ্টেটিক ইন্ডিয়ান হিষ্ট্ৰি ইন্ডিয়ান পলিটি হেখিনি ইয়াত কভাৰ নহয় হেখিনি মানে নকৰাই মানে স্যাৰ এইটো হেখিনি এই কোৰ্সটোৰ ভিতৰত নাই ঠিক আছে সো তোমালোক যদি আসাম পাৰ্টটো কাৰণে যদি ইন্টাৰেস্টেড হয় এন্ড কাৰেন্ট এফেয়াৰ্স পাৰ্টটো কাৰণে যদি ইন্টাৰেস্টেড হয় তেতিয়া হলে তোমালোকে এই কোৰ্সটো ল'ব পাৰা ওকে স্যার থ্যাংক ইউ ওকে আৰু কাৰবা কিবা হুদিবলগীয়া আছে সো তোমালোকে যদি কিবা হুদিবলগীয়া থাকে পাছতো যদি তেতিয়া হলে তোমালোকে আমাৰ অভিষেকৰ যেটো ফোন নম্বৰ দিয়া আছে তোমালোকৰ হে ফোন নম্বৰ তোমালোকে কল কৰিলে হ'ল তোমালোকে ডিটেইলছত কিবা জানিবলগীয়া থাকিলে হুদি লব পাৰিবা ঠিক আছে সো তেতিয়া হলে আজি আমাৰ ক্লাছটো আমি ইমানতে ইন কৰিছো আশা কৰিছো নেক্সট ক্লাছত সকলোকে লগ পাম থ্যাংক ইউ